অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি সাহিত্যাচাৰ্য ডক্টৰ ৰমেশ পাঠকে ৭৩টা বসন্ত অতিক্ৰম কৰিলে। আজি গুৱাহাটী প্ৰেছ ক্লাবত শব্দৰ উদ্যোগত ডক্টৰ পাঠকৰ জন্মদিন ৰাজহুৱাকৈ উদযাপন কৰা হয়। অনুষ্ঠানটোত ডক্টৰ পাঠকৰ বহু সংখ্যক গুণমুগ্ধ উপস্থিত থাকি পুৰোধা ব্যক্তিজনৰ ৰসাল কথা শুনে। গুণগ্ৰাহীৰ বহু প্ৰশ্নৰ উত্তৰো তেওঁ দিয়ে। ৰাজহুৱাভাৱে জন্মদিন পালন কৰাত ডক্টৰ পাঠকৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিছিলোঁ এনেদৰে। ছাৰ, আপোনাক প্ৰথমে জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আজি এনেদৰে আপোনাৰ জন্মদিনটো ৰাজহুৱাভাৱে উদযাপন কৰাত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? স্বাভাৱিকতে অসমীয়া মানুহে এটা বদনাম এটা আছে যে অসমীয়া মানুহ শ্ৰাদ্ধ পতা জাতি। মৰাৰ পাছত সন্মান কৰাটো আমাৰ অসমীয়া মানুহৰ এটা বৈশিষ্ট্যৰ ভিতৰত পৰে। কিন্তু আজি কেইবছৰমানৰ পৰা বৰ সুখৰ কথা যে মানুহ জীয়াই থাকোঁতেই এনেকৈ মাতি আনি সম্বৰ্ধনা জনাই তেওঁক কামৰ কাৰণে অনুপ্ৰেৰণা যোগোৱাৰ এটা ব্যৱস্থা কৰিছে। আৰু সেইকাৰণে সম্বৰ্ধনাৰ এটা অন্য এটা ধৰণৰ গুৰুত্ব আছে, এইকাৰণে যি আকৌ মানুহক নতুন ধৰণে অনুপ্ৰাণিত কৰে। আপুনি ৭৩ বছৰ বয়সত এতিয়া ভৱিষ্যত কিবা পৰিকল্পনা কৰিছে নি? তাৰমানে মই এখন অভিধানৰ কামত এতিয়া ব্যস্ত আছোঁ। সেইখন হ'ব অসমীয়াৰ পৰা অসমীয়া। এতিয়ালৈকে অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ অসমীয়াৰ পৰা অসমীয়া অভিধান ওলোৱা নাই। আৰু এই অভিধানখনত এই ঐতিহাসিক বিশ্লেষণ নাথাকিব আৰু ব্যুৎপত্তিমূলক বিশ্লেষণো নাথাকিব। কেৱল শব্দটোৰ প্ৰয়োগ, সেই প্ৰয়োগৰ সীমাবদ্ধতা আৰু প্ৰয়োগৰ বিচিত্ৰতা, এই দুটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু সেইকাৰণে তাত যিটো এটা শব্দৰ প্ৰয়োগ অৰ্থত কিমান বেছি প্ৰথমতে প্ৰয়োগ হয়, সেই প্ৰয়োগৰ আধাৰত, যাৰ ইংৰাজীত ফ্ৰিকুৱেঞ্চি বুলি কয়, এই ফ্ৰিকুৱেঞ্চিৰ আধাৰত শব্দবিলাকৰ অৰ্থ অগা পিছা কৰা হৈছে। কিন্তু আগৰ অভিধানবিলাকত অৰ্থ যদি এটা শব্দ যদি 3টা অৰ্থ থাকে, 3টা অৰ্থ দি দিছে, কিন্তু সৰ্বাধিক ব্যৱহাৰ হোৱা, তাতকৈ কম ব্যৱহাৰ হোৱা, তাতকৈ কম ব্যৱহাৰ হোৱা, এনেধৰণৰ ক্ৰমটো ৰক্ষা কৰা হোৱা নাছিল। মোৰ এই অভিধানখনত সেই বস্তুটো মই ৰক্ষা কৰাৰ চেষ্টা কৰিম। ছাৰ, আপোনাক এই কামটোৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। আৰু আপুনি শতায়ুগৰাকী অসমীয়া সাহিত্য সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত আৰু আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ ছাৰ। বহুত ধন্যবাদ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।